পৰম্পৰা ৰক্ষা কৰি অসমৰ জাতি জনগোষ্ঠীৰ লোকসকলেও উৎসৱৰ আনন্দত মতলীয়া তিৱা আৰু বড়োসকলেও উদযাপন কৰিছে বিহু আৰু বৈশাগু উৎসৱ বহাগ মাহৰ প্ৰথমটো মঙ্গল আৰু বুধবাৰে মধ্য অসমৰ তিৱাসকলে ৰঙালী বিহু উদযাপন কৰে পৰম্পৰা অনুসৰি আজি তিৱাসকলৰ গৰু বিহুক লৈ সমগ্ৰ মধ্য অসমত তিৱা লোকসকলৰ মাজত উখল-মাখল পৰিৱেশ অনুৰূপ কঠিয়াতলি নামবৰ আৰু উপৰবৰ গাঁও পুৱাৰ পৰা নামবৰ আৰু উপৰবৰ গাঁৱৰ গয়াসকল ব্যস্ত হৈ পৰিছে গৰু বিহুক লৈ পৰম্পৰা অনুসৰি পুৱাৰ ভাগৰ পৰাই সকলোৱে গৰু ধুৱাই পূজা সেৱাৰে সমগ্ৰ ৰাইজৰ মংগল প্ৰাৰ্থনা কৰি উদযাপন কৰিলে গৰু বিহু জামুগুৰিহাটৰ টৌভঙাৰ নবিল বড়োগাঁৱত আজি বড়ো জনগোষ্ঠীৰ লোকসকলে বৈশাগু উৎসৱ পালন কৰে এই উপলক্ষে নদুৱাৰ আঞ্চলিক বড়ো সমাজৰ সাংস্কৃতিক দলে নবিল বড়োগাঁৱৰ ৰাইজৰ সৈতে মিলি পৰম্পৰাগতভাৱে পালন কৰি অহা বড়ো গীত নৃত্যত মতলীয়া হোৱা দেখা যায় বড়ো জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰা অনুসৰি ৰাইজ ঘৰে ঘৰে গৈ নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে হুঁচৰি গাই সেৱা কৰি প্ৰতিঘৰ গৃহস্থীৰ কুশল মংগলৰ অৰ্থে আশীৰ্বাদ প্ৰদান কৰে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক